গৌৰীপুৰৰ লালকুৰা গাঁৱত এতিয়া অসহায় পৰিয়াল আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত যুৱকজন নুৰ মহম্মদ নামৰ যুৱকজনে বিগত 2 বছৰে ভুগি আছে কঠিন ৰোগত ধুবুৰী গুৱাহাটী কোকৰাঝাৰ বৰপেটা কোচবিহাৰ আদিকে ধৰি বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি এতিয়াও সুস্থ হৈ উঠিব পৰা নাই নিজৰ মাটি বাঢ়ি সম্পত্তি সকলোখিনি এতিয়া শেষ হৈ অসহায় হৈ পৰিছে আত্মীয় স্বজনে যিমানখিনি সহায় কৰিছে সেয়াই যথেষ্ট নহয় উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে কান্দি কান্দি ৰাইজৰ ওচৰত সহায় বিচাৰিছে যুৱকজনক সুস্থ কৰি তুলিবলৈ ফোন পে নম্বৰ 9365307292 আৰু 8011482737 নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ আপনার নাম জাকির হোসেন গাঁওখনৰ নাম কি গাঁও লালকুৰা দ্বিতীয় খণ্ড আচ্ছা কি হৈছে মানে এই যে নুৰ মহম্মদ নামৰ ল'ৰাটো যে দেখা পাইছে আপুনি 30-32 বছৰ বয়স হ'ব তেওঁৰ মানে নাৰ্ভৰ বেমাৰ আছিলে মই আনা নোৱা কৰিছোঁ গুৱাহাটী শ্বিলঙত লৈ গৈছোঁ গুৱাহাটী লৈ গৈছোঁ ইফালে কোকৰাঝাৰ লৈ গৈছোঁ যিখিনি মোৰ আছিল সম্বল মানে যিখিনি পইচা আছিল যিখিনি মানে সিহঁতৰো আছিল তেখেতৰো পৰা আছিল মোৰ আছিল আৰু বেলেগৰ পৰা লৈ পেলাই যিমান পাৰিছোঁ ইমান কৰিছোঁ তাৰপিছত মই ঠিক কৰিব পৰা নাই এতিয়া মই সিহঁতৰ মানে যি মাটি বাৰী আছিলে সব বিক্ৰী কৰি মই ইমান পাইছোঁ ইমান কৰিছোঁ এতিয়া মানে পইচা অভাৱ হৈছে মানে তেখেতৰ মানে ট্ৰিটমেণ্ট কৰিবলৈ পইচাই নাই সেইকাৰণে মই অলপ আপোনাক মানে মাতি আনি মই কৈছোঁ কথাটো যে তেওঁ দৰ্শক মানে অনুৰোধ কৰিছোঁ মই চৰকাৰক মই অনুৰোধ কৰিছোঁ আপোনালোকে যিমান পাৰে সাহায্য কৰি মোৰ ফুৰাজনক পঢ়াবলৈ সহযোগিতা কৰক তেখেতৰ ছোৱালী আছে 2টা একেবাৰে অৱস্থা বেয়া আপোনালোকে যে সহযোগিতা কৰে তেন্তে ফুৰাজনক মই বচাব হ'ব পাৰে নহ'লে চাওক কি অৱস্থা হৈ আছে নাম্বাৰ দিয়া থাকিব ফোন নম্বৰ আছে আপোনালোকৰ ফোন নম্বৰ আছে ফোন পে নম্বৰ দিয়া থাকিব 8011482737 ঠিক আছে একদম জুয়ান চ্যাংড়া 30-32 বছর বয়স হয়েছে তার এমন একটা বেমার হয়ে গেছে বহু টাকা খরচ করা হল সয় সম্পত্তি গরু বাছুর যা কিছু সম্পূর্ণ শেষ করে দেন তবু সে আরোগ্য হয় নাই তা তোমার দশের কাছে আমার অনুরোধ সবাই কিছু দিয়ে সাহায্য করিয়ে তার বেমারটা ভালো করার জন্য আমরা সাহায্য পারত তোমার কাছে আর কি ল'ৰা ছোৱালী তো আছে ল'ৰা ছোৱালী আছে ছোট বাচ্চা আছে তারা ছোৱালী 2টা তারা খুব কষ্ট করে আছে আর কি এ পর্যন্ত তার বেমারটা ভালো হয় নাই দশের কাছে সাহায্য চাইছে আর কি কিমান দিনৰ পৰা বেমাৰ প্রায় 2-2.5 বছর পরে তাৰপিছত ক'ত লৈ গৈছে গুৱাহাটী সারাখানে বেড়া হয়েছে একটাও মানে কাজে আসেনি ভালো হয়নি পয়সার অভাব বর্তমান এখন ট্রিটমেন্ট করা নাই আরও আছে অৱস্থা একেবাৰে বেয়া অবস্থা খুব বেয়া অবস্থা ভালো না কি ৰাইজক কি ক'ব রাইজের কাছে আমার অনুরোধ কিছু সহায় সাহায্য করিয়ে জানি যা পান দিয়ে সহায় করবো ঠিক আছে